বিশেষকৈ অসমৰ আদিবাসীসকলে 50টা বছৰ নিজৰ জাতীয় অস্তিত্ব, জাতীয় সমস্যা, সাংবিধানিক সমস্যা সমাধানৰ কাৰণে 50টা বছৰে যোৱা 75 বছৰ ভাৰত স্বাধীনৰ পিছত কিন্তু আন্দোলন কৰি আহিছে। এই 50টা দীঘলীয়া বছৰ সংগ্ৰাম কৰি পেলাই প্ৰথম এই বিজেপি চৰকাৰ বিশেষকৈ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা নেতৃত্বত তেওঁৰ বলিষ্ঠ পদক্ষেপত আৰু নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদত আজি আদিবাসীসকলে আনুষ্ঠানিকভাৱে এটা অসমত স্বীকৃতি লাভত সক্ষম হৈছে। আমি ভাবোঁ আমাৰ জনগোষ্ঠীটোৰ অসমৰ আদিবাসী জনগোষ্ঠী এটা নৈতিক দায়িত্ব যে চৰকাৰৰ পক্ষত থাকি পেলাই ভোটদান দিয়াটো। আৰু আমিও সেই হিচাপে এইবাৰ থাৰ্ড ফেজত কোকৰাঝাৰবাসীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিত থাকি ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ যি আমাৰ ওপৰত দয়া আৰু নৰেন্দ্ৰ মোদীৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদ আমি কেতিয়াও পাহৰি নাযাওঁ। গতিকে তাৰ পক্ষতে থাকি আমি মতদান বা ভোটদান আমি প্ৰদান কৰিম। প্ৰথম এই বিজেপি চৰকাৰ বিশেষকৈ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা নেতৃত্বত তেওঁৰ বলিষ্ঠ পদক্ষেপত আৰু নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদত আজি আদিবাসীসকলে আনুষ্ঠানিকভাৱে এটা অসমত স্বীকৃতি লাভত সক্ষম হৈছে। আমাক আদিবাসী একৰ্ড কৰিলে, আমাক বিপথে পৰিচালিত হোৱা আদিবাসী যুৱক যুৱতীসকলক এটা গণতান্ত্ৰিক মাধ্যমেৰে এই বৰ্তমানৰ চৰকাৰ বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ কাৰণে আদিবাসী চুক্তি এখন কৰিলে। আমাৰ বিপথে পৰিচালিত হোৱা ল'ৰা ছোৱালীক তেওঁলোকে সংস্থাপন কৰিলে। কেৱল সেয়াই নহয় যে আজি যুগে যুগে নিপীড়িত, বঞ্চিত আৰু লণ্ঠিত এই জনগোষ্ঠীৰো যে সাংবিধানিক অধিকাৰ, তেওঁলোকৰে আমাৰো যে জীয়াই থকাৰ অধিকাৰ আছে, আমিও যে এটা স্বাধীন দেশৰ স্বাধীন নাগৰিক হিচাপে দেশৰ যিটো এই গণতান্ত্ৰিক ব্যৱস্থাত যে আমিও অধিকাৰী, সেই কথাটো প্ৰমাণ কৰি দেখালে। গতিকে আমি আজি আদিবাসী একৰ্ড হ'ল, শান্তি চুক্তি হ'ল, তাৰ আধাৰতে জনগোষ্ঠীটোক এটা আনুষ্ঠানিকভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে আদিবাসী ৱেলফেয়াৰ এণ্ড কাউন্সিল বনালে। আজি 1000 কোটি টকা তেওঁলোকে আমাক প্ৰদান কৰিলে আৰু প্ৰত্যেক বছৰে আজি অসমৰ বিত্তীয় বাজেটৰ পৰা, নৰ্মেল বাজেটৰ পৰা তেওঁলোকে আমাক উন্নয়নৰ কামৰ কাৰণে দিয়াৰ ব্যৱস্থা যিটো কৰিছে। তাৰ পিছত আমি ভাবোঁ আমাৰ জনগোষ্ঠীটোৰ অসমৰ আদিবাসী জনগোষ্ঠী এটা নৈতিক দায়িত্ব যে চৰকাৰৰ পক্ষত থাকি পেলাই ভোটদান দিয়াটো। আমি যদি অসমত দেখা পাওঁ যে বিগত কিছুমান দিনত বা ইতিহাসত যদি চাওঁ যে মেক্সিমাম জনগোষ্ঠীৰ চুক্তি এখন হৈছে। চুক্তিৰ পিছতেই কিন্তু সেই জনগোষ্ঠীটো সেই তেতিয়া চৰকাৰৰ পক্ষত থাকি চুক্তিখন কাৰ্যকৰী কৰাৰ যথেষ্ট চৰকাৰক সহায় কৰিছে আৰু সেই একেটাই বস্তু আমি কৰিব গৈ আছোঁ। সেইকাৰণে অহা এই ইলেকশ্যনত অকল এইটোত আজি থাৰ্ড ফেজ ইলেকশ্যন আমাৰ কোকৰাঝাৰত আছে 7 মে'ত। 2টা পৰ্যায়ৰ হৈ গ'ল। ইতিমধ্যে 2টা পৰ্যায়তো অসমৰ কোণে চুকে যিবিলাক আদিবাসীসকল আছে, যিসকলে চুক্তিৰ প্ৰয়োজনীয়তা বুজি পাইছে, তেওঁলোকে চৰকাৰৰ পক্ষত থাকিয়ে মতদান কৰিছে আৰু আমিও সেই হিচাপে এইবাৰ থাৰ্ড ফেজত কোকৰাঝাৰবাসীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিত থাকি ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ যি আমাৰ ওপৰত দয়া আৰু নৰেন্দ্ৰ মোদীৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদ আমি কেতিয়াও পাহৰি নাযাওঁ। গতিকে তাৰ পক্ষতে থাকি আমি মতদান বা ভোটদান আমি প্ৰদান কৰিম। ইতিমধ্যে এই সংক্ৰান্তত ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ লগত আমি আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদে আলোচনা কৰিছোঁ। তাৰো এটা লজিষ্টিক সমাধানৰ কথাটো আলোচনা হৈছে যে একচুৱেলি আমি 2006 বন অধিকাৰ আইনৰ জৰিয়তে যিবিলাক বনবাসীসকল আছে, বনত যিবিলাক বসবাস কৰে, তেওঁলোকে সংস্থাপন পায় ফৰেষ্ট ডুৱেলাৰ হিচাপে। সুপ্ৰিম কোৰ্টৰ মতে তেওঁলোকে অল ইণ্ডিয়া হিচাপে জনজাতি যিবিলাক আছে ST হিচাপে তেওঁলোকে য'তে হ'লেও বনভূমি পাব। অসমতো ঠিক তেনেকুৱা এই ফৰেষ্ট ডুৱেলাৰ হিচাপে, কাৰণ অল ইণ্ডিয়াত আমি ফৰেষ্ট ডুৱেলাৰ হওঁ, গতিকে অসমতো ফৰেষ্ট ডুৱেলাৰ হিচাপে এলটমেণ্ট দিছে বা দিব। ইতিমধ্যে আপোনালোকে জানে যে ইয়াত পৰ্যায়ক্ৰমে এটা পাট্টা দিয়াৰ ব্যৱস্থাটো হৈছে। আমি চুক্তিখনত যোৱা 2022 চনৰ 15 ছেপ্টেম্বৰত স্পষ্টভাৱে লিখা আছে যে 2006 বন অধিকাৰ আইনৰ জৰিয়তে আদিবাসীসকল পাবই লাগিব বনভূমি
আনটো আসাম লেণ্ড এণ্ড ৰেগুলেশ্যন এক্ট 1886 চেপ্টাৰ 10 মতে যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি সংৰক্ষিত শ্ৰেণীত আছোঁ সেই অধিকাৰ আমি পাবই লাগিব। এই দুইটা মাটিৰ অধিকাৰ আমাৰ চুক্তিখনতে আছে। তাৰপিছত আমি চুক্তিখনত আছে যেতিয়া আমি যে ডিপ্ৰাইভ হ'ম মই নাভাবোঁ। আৰু এইটো পৰ্যায়ক্ৰমে ইতিমধ্যে আৰম্ভ কৰিছে মাটি এলটমেণ্টৰ কথাটো, এইটো পৰ্যায়ক্ৰমে হৈ যাব। জনসাধাৰণক কোনটো ছবিত ভোট দিবলৈ আহ্বান জনাব? চাওক, আমি যেহেতু বিজেপি চৰকাৰে আমাক চুক্তি এখন কৰিলে, বিজেপি চৰকাৰে আমাক মুক্তি কৰিলে, বিজেপি চৰকাৰে আমাক নিৰাপত্তা দিলে, গতিকে বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ যিটো মানে চিম্বল ইয়াত আছে ট্ৰেক্টৰ, আৰু সেই ট্ৰেক্টৰতে আমি মিত্ৰজোঁট হিচাপে বিজেপিৰ মিত্ৰজোঁটৰ যিটো ট্ৰেক্টৰ চিম্বলত আমি সকলোকে আহ্বান জনালোঁ। আৰু এইটো নতুন কথা নহয় যে চুক্তিৰ আজি বড়ো চুক্তিও হৈ গৈছিলে, তেতিয়াও বড়োসকলে বা ট্ৰাইবেলসকলে মানে চুক্তিৰ আধাৰত যি চৰকাৰে আছিলে সেই চৰকাৰক তেওঁলোকে সমৰ্থন কৰিছিলে। আজি কাৰ্বিও কৰিছিলে, ৰাভাও কৰিছিলে। অসম চুক্তিও যেতিয়া হৈছিল তেতিয়াও তেতিয়াৰ চৰকাৰক আমি অসমীয়া হিচাপে আমি সমৰ্থন কৰিছিলোঁ। এইটো এটা মানে পৰম্পৰাগত বুলি ভাবোঁ, ইয়াত কোনো বেয়া পোৱাৰ কোনো প্ৰয়োজন নাই। আমি চৰকাৰৰ লগত আছোঁ, চৰকাৰৰ মিত্ৰজোঁটৰ পক্ষত আমি মতদান প্ৰদান কৰিম।